কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছো যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহুদিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেই কাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশিট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে সো ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেই কাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাম আমি ঠিক কৰা নাই আমি ৰাজ্যৰ মহা অধিবক্তা গৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি